নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ ট্ৰিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। আপোনালোকে এইকেইদিন লাইক নকৰা হৈছে, আপোনালোকে এইকেইদিন কমেণ্ট নকৰা হৈছে, যাৰ কাৰণে নেকি ভিডিঅ'ৰ ৰিচটো অকণমান কমি গৈছে, ভিউজটো অকণমান কমিছে। তো পাৰিলে আপোনালোকে আজিৰ খবৰকেইটা চাই যদি ভাল লাগে তেনে লাইক এটা কৰি থৈ যাব আৰু কমেণ্ট সেকশনত জনাব আপোনাৰ কোনটো খবৰ আটাইতকৈ বেছি ভাল লাগিলে। কমেণ্ট সেকশনত জনাবলৈ কিন্তু একদমেই নাপাহৰিব। আপোনালোকৰ সকলোবিলাক কমেণ্ট পঢ়োঁ, কিন্তু ৰিপ্লাই দিবৰ কাৰণে অসুবিধা, যিহেতু কমেণ্ট যথেষ্ট পৰিমাণৰ আহি যায়। বাৰু যি কি নহওক, আগবাঢ়িছোঁ আজি প্ৰথমটো খবৰৰ ফালে। প্ৰথম খবৰটো ওলাইছে জনধন আঁচনিৰ অধীনত যিসকল লোকে নেকি বেংকৰ একাউণ্ট খুলি ৰাখিছে, তো তেওঁলোকৰ কাৰণে আজিৰ প্ৰথমটো ভাল খবৰ ওলাই পৰিছে। তো জনধন আঁচনিয়ে 10 বছৰ সম্পূৰ্ণ কৰিলে। 2014 চনত জনধন আঁচনিৰ শুভাৰম্ভণি কৰা হৈছিলে আৰু সেই আঁচনিৰ জৰিয়তে ভাৰতৰ প্ৰত্যেকজন ব্যক্তিকে জিৰ' বেলেঞ্চ একাউণ্ট খুলি দিয়া হৈছিলে। আপোনালোকৰ বাৰু মনত আছেনে? আপোনালোকে যদি ঘৰৰ একাউণ্ট কেইটা খুচৰি চাই তেন্তে গম পাব যে আপোনালোকৰ ঘৰতো হয়তো চাগে এটা নহয় এটা জনধন আঁচনিৰ একাউণ্ট আছে। তো আপোনাৰ ঘৰতো নিশ্চয় জনধন আঁচনিৰ একাউণ্ট আছে। তো আপোনালোকৰ কাৰণে ভাল খবৰ ওলাইছে যে এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা বা ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা জনধন আঁচনিৰ KYC কৰি দিয়া হ'ব বুলি জনাইছে। পঞ্চায়ত পৰ্যায়ত শিবিৰ অনুষ্ঠিত কৰা হ'ব আৰু সেই শিবিৰসমূহত আপোনালোকক জনধন আঁচনিৰ ভেৰিফাই বা KYC কৰি দিয়া হ'ব বুলি জনাইছে। আপুনি যদি জনধন আঁচনিৰ একাউণ্ট ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে তেন্তে এতিয়া আৰু চিন্তা নাই, আপোনালোকক KYC কৰি দিয়া হ'ব। আগবাঢ়িছোঁ ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে মইনা নিযুত আঁচনিৰ ওপৰত। আপোনালোকৰ ঘৰত যদি পঢ়ি থকা ছোৱালী আছে, তেওঁলোকে বাৰু মইনা নিযুত আঁচনিৰ কাৰণে আবেদন কৰিলেনে? 1 অক্টোবৰ তাৰিখৰ পৰা মইনা নিযুত আঁচনিৰ অধীনত ছোৱালীসকলৰ বেংকৰ একাউণ্টত পইচা সোমাব। কিন্তু আপোনালোকে যদি এতিয়ালৈকে আবেদন কৰা নাই, আপোনালোকৰ ছোৱালীজনীৰ এতিয়াই আপোনালোকে আবেদন কৰি দিয়ক। তো মইনা নিযুত আঁচনিৰ ওপৰত খবৰ ওলাইছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে মইনা নিযুত আঁচনিখনৰ জৰিয়তে হেনো বাল্য বিবাহ ৰোধ কৰিব আমাৰ অসমত। এইবাৰ যিসকল নেকি ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিকত পঢ়ি আছে তেওঁলোকক 1000 টকাকৈ মাহে দিব। যিসকলে স্নাতকৰ অনুৰ্ধৱ তেওঁলোকক 1250 টকাকৈ আৰু যিসকল নেকি স্নাতকোত্তৰ তেওঁলোকক 2500 টকাকৈ মাহে প্ৰদান কৰিব বুলি জনাইছে। যিসকল ছোৱালীয়ে পঢ়ি আছে, ছোৱালীসকলৰ বাবে ইমান ফেচিলিটি, আমাৰ ল'ৰাবিলাককো যদি এনেকুৱা ধৰণৰ ফেচিলিটি দিলেহেঁতেন। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা আমাৰ অসমৰ বাবে প্ৰায় 4000 কোটি টকাৰ এটা পেকেজ ঘোষণা কৰিছে। আমাৰ অসমৰ আন্তঃগাঁথনি উন্নত কৰিবৰ কাৰণে এই পেকেজ ঘোষণা কৰিছে কেন্দ্ৰৰ কেবিনেটে। আমাৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 8 তাৰিখৰ দিনাখন। 8 ছেপ্টেম্বৰত আমাৰ অসমলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী আহিব আৰু সেই সময়তে হয়তো তেখেতে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব এই পেকেজৰ বিষয়ে। খবৰ লোৱা অনুসৰি আলফাৰ সৈতে হোৱা চুক্তি মৰ্মে অসমৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে 3000 কোটি টকা অনুমোদন জনাইছে। DNLA আৰু DPSCৰ সৈতে হোৱা চুক্তি মৰ্মে NCHSC এলেকালৈ 500 কোটি টকাৰ অনুদান আগবঢ়াইছে। লগতে আদিবাসী অধ্যুষিত এলেকাৰ উন্নয়নৰ বাবে প্ৰায় 2022 চনৰ চুক্তিৰ মৰ্মে 500 কোটি টকা, অৰ্থাৎ সৰ্বমুঠ 4000 কোটি টকা আমাৰ অসমৰ বাবে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এক বিশেষ পেকেজ ঘোষণা কৰি দিছে। 8 তাৰিখে অসমলৈ আহিব প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু তেতিয়াই আমি গম পাম আনুষ্ঠানিকভাৱে মুকলি কৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে নিৰ্বাচন আয়োগৰ ওপৰত। তো আমাৰ ভাৰতৰ বিভিন্ন স্থানত বৰ্তমান সময়ত নিৰ্বাচন আয়োগে ভোটাৰ পুনৰ নিৰীক্ষণ কৰি আছে। বিশেষকৈ বিহাৰত কৰি আছে ভোটাৰ পুনৰ নিৰীক্ষণ। তাৰ পাছতেই এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে ভোটাৰ পুনৰ নিৰীক্ষণৰ বহুতেই দৰকাৰ আছে। ভোটাৰ পুনৰ নিৰীক্ষণৰ জৰিয়তে ভুৱা যিসকল নেকি ভোটাৰ আছে সেইসকলক চিনাক্তকৰণ কৰিব পৰা যাব আৰু তেওঁলোকক ভোটাৰ তালিকাৰ পৰা বঞ্চিত কৰিব পৰা যাব। আৰু সেইবাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ভোটাৰ পুনৰ নিৰীক্ষণৰ বহুত প্ৰয়োজন আছে আৰু আমাৰ অসমতো হয়তো ভোটাৰ পুনৰ নিৰীক্ষণ কৰিব পাৰে 26ৰ নিৰ্বাচনৰ পূৰ্বে, মানে 26ৰ যে নেকি ইলেকশ্যন আহি আছে সেই ইলেকশ্যনৰ পূৰ্বে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে টাই আহোম জনগোষ্ঠীৰ বাবে
মই অৱশ্যে টাই আহোম জনগোষ্ঠীৰ আপুনি টাই আহোম জনগোষ্ঠীৰ নেকি কমেণ্ট ছেকশ্যনত জনাব তো টাই আহোম জনগোষ্ঠীৰ উন্নয়নৰ বাবে এতিয়া অসম চৰকাৰৰ ফালৰ পৰা কেইবাটাও উন্নয়নমূলক প্ৰকল্প হাতত লৈছে অসম কেবিনেটে ঘোষণা কৰিছে যে চৰাইদেউ মৈদামলৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদান কৰিছে লাচিত বৰফুকনৰ সন্মানাৰ্থে দেশৰ ৰাজধানী তথা অসমজুৰি বিশাল পৰ্যায়ত জয়ন্তী পালন কৰা হ'ব বুলি জনাইছে যোৰহাট লাচিত বৰফুকনৰ বিশাল প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হ'ব বুলি জনাইছে টাই আহোম স্বায়ত্তশাসিত পৰিষদলৈ 2022 পৰা এতিয়ালৈকে এই 2025 বিত্তীয় বৰ্ষলৈকে সৰ্বমুঠ 77.16 কোটি টকাৰ অনুদান আগবঢ়াইছে বুলি জনাইছে নিৰ্মীয়মান অৱস্থাত থকা আলাৱৈ ৰণৰ 10,000 সৈন্যৰ স্মৰণাৰ্থে স্মৃতি সৌধ নিৰ্মাণ কৰিব বুলি জনাইছে উচ্চ শিক্ষানুষ্ঠানত টাই আহোম জনগোষ্ঠীৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা বৃদ্ধি কৰিব বুলি জনাইছে টাই শিক্ষা আৰু সাংস্কৃতিৰ কেন্দ্ৰৰ নতুন ভৱন নিৰ্মাণ কৰা হ'ব আৰু তাৰ লগতে টাই আহোম জনগোষ্ঠীৰ বাবে বহুতেই কাম কৰিব বুলি জনাইছে অসম চৰকাৰৰ ফালৰ পৰা মানে আমাৰ জাতিটো মানে আমাৰ টাই আহোম জাতিটো উন্নয়ন কৰিবৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা এইকেইটা পদক্ষেপ লৈছে তাৰ কাৰণে বহুত বেছি ধন্যবাদ অসম চৰকাৰক আপুনিও যদি টাই আহোম হয় তেনেহ'লে কমেণ্ট ছেকশ্যনত লিখি থৈ যাব আগৈছে ইয়াৰ পাছৰটো খবৰৰ ফালে যোৱাকালি শিৱসাগৰত অনুষ্ঠিত কৰা হৈছিলে এখন নাগৰিক সভা শিৱসাগৰত বৰ্তমান সময়ত যি নেকি এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈ আছে তাৰ ওপৰত লক্ষ্য ৰাখি এখন নাগৰিক সভাৰ আয়োজন কৰা হৈছিলে য'ত নেকি শৃংখল চলিহাকে ধৰি প্ৰায় কেইটা জাতীয় সংগঠনৰ নেতাই উপস্থিত আছিলে সেই নাগৰিক সভাত কিন্তু সেই নাগৰিক সভাৰ পৰা হঠাতে শৃংখল চলিহা ওলাই গুচি গ'ল শৃংখল চলিহাই কৈছে যে যিখন নেকি নাগৰিক সভাৰ আয়োজন কৰা হৈছে সেইখন নাগৰিক সভা নহয় সেইখন ৰাইজৰ দলৰ সভাহে শৃংখল চলিহাই নেকি যেনেকুৱা ধৰণৰ মন্তব্য কৰি আছিলে বা শিৱসাগৰত যি নেকি হিন্দু আৰু মুছলিমৰ মাজত বিবাদ আনিব পৰা কাৰ্য কৰি আছে তো এই ঘটনাক লৈ নাগৰিক সভাখন আয়োজিত কৰা হৈছিলে কিন্তু শৃংখল চলিহাই সেয়া বৰ ভাল নাপালে যাৰ বাবে নেকি তেখেতে সভাৰ মাজৰ পৰা ওলাই যায় আৰু তেখেতে কৈছে আমি কাৰো চামচাগিৰি নকৰোঁ এইখন নাগৰিক সভা নহয় এইখন ৰাইজৰ দলৰ সভাহে চলি আছে তো বন্ধু বান্ধৱীসকল কি ক'ব আপোনালোকে এই সম্পৰ্কত কমেণ্ট ছেকশ্যনত জনাব শৃংখল চলিহা তথা আপোনাৰ বীৰ লাচিত সেনাই ভাল কাম কৰি আছে কিন্তু লগতে যদিহে আপোনাৰ বাংলাদেশী খেদাৰ আন্দোলনো কৰিলেহেঁতেন আৰু ভাল লাগিলেহেঁতেন মানে তেওঁলোকে বৰ্তমান কেৱল মুছলমান মানে সকলক খেদাৰ তেওঁলোকে কাম কাজ কৰি আছে কিন্তু লগতে বাংলাদেশীসকলকো যদি খেদাৰ কাম কাজ কৰিলেহেঁতেন আৰু বেছি ভাল লাগিলেহেঁতেন আগৈছে ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বিজেপি পাৰ্টিৰ ওপৰতে আজি পলিটিকেল নিউজো আছে আৰু বাহিৰা নিউজো বহুত আছে শেষৰ ফালে আপোনালোকে চাই থাকিব বহুকেইটা বাহিৰা খবৰো আপোনালোকে লাভ কৰিব বিজেপি পাৰ্টিৰ তৰফৰ পৰা খবৰ ওলাইছে বিজেপিৰ প্ৰাক্তন মুখপাত্ৰই বম্বে উচ্চ ন্যায়ালয়ৰ বিচাৰপতি পদত নিযুক্তি লাভ কৰিছে বুলি খবৰ ওলাইছে আৰু ইয়াৰ বিৰোধিতা কৰিছে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে বিৰোধী পাৰ্টিয়ে বম্বে উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠৰ পদত নিযুক্তি লাভ কৰিছে বিজেপিৰ প্ৰাক্তন মুখপাত্ৰই আৰু এতিয়া মানে চিন্তিত হৈ পৰিছে বিৰোধী পাৰ্টি আৰু যাৰ বাবে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে উজনি অসমত বৰ্তমান সময়ত মিয়া খেদাৰ আন্দোলন চলি আছে আপোনালোকে সেয়া হয়তো নিশ্চয় অৱগত শৃংখল চলিহাকে ধৰি বীৰ লাচিত সেনাৰ তৰফৰ পৰা এনেধৰণৰ পদক্ষেপ লোৱা দেখা গৈছে আৰু তাৰ লগতে কিছুমান জাতীয় সংগঠনে এনেধৰণৰ পদক্ষেপ হাতত লোৱা দেখিবলৈ পোৱা গৈছে উজনি অসমৰ পৰা বৰ্তমান মিয়া বহিষ্কৃত কৰিছে সেই সময়তে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে এই আন্দোলনৰ মাজতেই তেখেতে এক বিস্ফোৰক মন্তব্য কৰিছে তেখেতে কৈছে জাতিৰ বৰঘৰত সোমালে পৰিস্থিতি বেয়া হ'বই মিয়া খেদা অভিযানৰ মাজতে মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য একাংশৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰক দল সংগঠনসমূহে আইন হাতত তুলি নোলোৱাকৈ জাতিয়ে আন্দোলন কৰিলে কোনেও বাধা দিব নোৱাৰে কৈছে যে আইন হাতত আপোনালোকে তুলি নলব বাকি বিশেষ যিটো নেকি জাতি আছে সেই জাতিটোক খেদিবৰ বাবে আপোনালোকে যিমান পাৰে আন্দোলন কৰি যাওক তো এটা সময়ত আমি কাৰ ওপৰতো এনেধৰণৰ আন্দোলন কৰা দেখিবলৈ পোৱা গৈছিল কাৰ বিৰোধিতা কৰি আমাৰ অসমত তেনে সময়ত কিন্তু চৰকাৰৰ ফালৰ পৰা বহু মানে সাংঘাতিক পদক্ষেপ লৈছিলে কাৰোবাক আপোনাৰ মানে প্ৰতিবাদস্থলীৰ পৰা এৰেষ্ট কৰি লৈ গৈছিলে
কাৰোবাক আপোনাৰ ৰাষ্ট্ৰদ্ৰোহত এৰেষ্ট কৰিছিলে এনেকুৱা কৰিছিলে তো সেই দিনবিলাকলৈ এতিয়া মনত পৰি গৈছে আকৌ তেনেকুৱা পৰিস্থিতি আকৌ হ'ব নেকি সেয়া ভয় লাগিছে আকৌ যাতে সেই লকডাউন কিবা কিবি এইবিলাক নহওক আৰু দেই ৰাইজ আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে লখিমপুৰ নাওবৈচাৰ পৰা আপুনি বাৰু এই ভিডিঅ'টো ক'ৰ পৰা চাই আছে কমেণ্ট ছেকশ্যনত জনাবচোন এই খবৰটো দিবলৈকে লাজ লাগিছে খবৰ ওলাইছে লখিমপুৰ নাওবৈচাৰ এজন প্ৰধান শিক্ষকৰ কামনাৰ বলি হৈছে এগৰাকী ছাত্ৰী ছমাহৰ অন্তঃসত্ত্বা 10ম শ্ৰেণীৰ ছাত্ৰী লম্পট শিক্ষক নিৰণ নেওগক পস্কো আইনৰ অধীনত গ্ৰেফতাৰ কৰা বুলি খবৰ ওলাই পৰিছে প্ৰধান শিক্ষকে 10ম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে অপকৰ্ম কৰিছে আৰু বৰ্তমান ছমাহৰ প্ৰেগনেণ্ট সেই ছাত্ৰীগৰাকী 10ম শ্ৰেণীৰ ছাত্ৰীগৰাকী ছমাহৰ হেনো প্ৰেগনেণ্ট মই লখিমপুৰৰ ল'ৰা নাওবৈচা মোৰ ওচৰতে তো লাজি লাগিছে এই খবৰটো দিবৰ কাৰণে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বিৰাটৰ অনুৰাগীসকলৰ কাৰণে আপুনি বাৰু বিৰাট কোহলিৰ অনুৰাগী হয় নে নহয় কমেণ্ট ছেকশ্যনত জনাবচোন আপোনালোকে টিভি স্ক্ৰীনত যেতিয়া নেকি বিৰাট কোহলিক দেখা পায় বিৰাট এজন হেণ্ডছম হাংক বা বিৰাট ফিট এণ্ড এক্টিভ মানুহ হিচাপে বিৰাট কোহলিক দেখা পায় কিন্তু বিৰাট কোহলিৰ যোৱাকালি একপি ফটো ছ'চিয়েল মিডিয়াত প্ৰচাৰ হৈছে যি কপি ফটো দেখাৰ পাছত হয়তো বিৰাট কোহলিৰ যিসকল অনুৰাগী আছে তেওঁলোক অকণমান শংকিত হ'ব পাৰে কিয়নো বিৰাট কোহলিৰ দাড়ি চুলি সকলো পকি মানে নাইকিয়া অৱস্থা নাইকিয়া হৈ গৈছে তো বিৰাট কোহলি বৰ্তমান ভাৰতত নাই তেখেত লণ্ডন নে কানাডা ক'ৰবাত আছেগৈ কাৰণ তেখেত বৰ্তমান ভাৰতৰ পৰা শ্বিফ্ট হৈছে বাহিৰত মানে লণ্ডন নে কানাডাত তেখেতে শ্বিফ্ট হৈছে তো তাৰে একপি ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে নলবাৰীৰ পৰা খবৰ ওলাইছে নলবাৰীৰ বন্ধন বেংকৰ নলবাৰী শাখাৰ বন্ধন বেংকৰ ব্ৰাঞ্চৰ এতিয়া মেইন যিজন নেকি ব্ৰাঞ্চ মেনেজাৰ থাকে সেই ব্ৰাঞ্চ মেনেজাৰজনে কোটি কোটি টকাৰ কেলেংকাৰী কৰিছে বুলি খবৰ ওলাই পৰিছে তো বন্ধন বেংকৰ নলবাৰী শাখাৰ ব্ৰাঞ্চ মেনেজাৰজনে গ্ৰাহকৰ চিচি একাউণ্টৰ ধন আত্মসাৎ কৰিছে আৰু তেখেত বৰ্তমান ধৰা পৰিছে যাৰ ফলত নেকি তেখেতক বৰ্তমান এৰেষ্ট কৰিছে বুলি খবৰ ওলাই পৰিছে চাওকচোন বাৰু ডাইৰেক্টলি এনেকুৱা কেলেংকাৰী কৰে নাই কৰিছ কৰ সুমি বৰাহঁতৰ নিচিনা মানে ডাঙৰ কেলেংকাৰী কৰ এনেকুৱা সৰু সৰু কেলেংকাৰী কৰিছে দেই চাল্লা আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমেৰিকাই আমাৰ ভাৰতৰ ওপৰত আৰোপ কৰিলে 25% টেৰিফ তো আমেৰিকাই ভাৰতৰ ওপৰত 25% টেৰিফ শুল্ক লাগু কৰাৰ পাছতেই এতিয়া আমুল কোম্পানীৰ তৰফৰ পৰা সিদ্ধান্ত লৈছে আমেৰিকাৰ পৰিৱৰ্তে এতিয়া আমুল কোম্পানীয়ে ডুবাইত হেনো নিৰ্মাণ কৰিবগে এতিয়া ডুবাইত পনীৰ নিৰ্মাণ কৰিব বুলি জনাইছে কাৰণ এতিয়া আমেৰিকাক ভাৰতৰ এখন বিকল্প ৰাষ্ট্ৰৰ প্ৰয়োজন হৈছে যাৰ বাবে আমেৰিকাৰ পৰিৱৰ্তে তেওঁলোকে গৈ এতিয়া ডুবাইত পনীৰ নিৰ্মাণ কৰিব বুলি ৰিপৰ্টছ ওলাই পৰিছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ ওলাই পৰিছে NHPCৰ ওপৰত NHPCৰ ওপৰত খবৰ ওলাইছে যে NHPCলৈ হেনো চেণ্ট্ৰেল ইলেক্ট্ৰিচিটি অথৰিটিৰ তৰফৰ পৰা পৰামৰ্শ আগবঢ়াইছে যে NHPC হেনো অসুৰক্ষিত NHPC অসুৰক্ষিত বৰ্তমান সময়ত যাৰ বৰ্তমান সময়ত পৰামৰ্শ আগবঢ়াইছে NHPCলৈ চেণ্ট্ৰেল ইলেক্ট্ৰনিক অথৰিটিৰ তৰফৰ পৰা ভাবক মানে দল সংগঠনবিলাকে এনেই চিঞৰা নাছিলে NHPC বন্ধ কৰিব লাগে NHPC আমাৰ বাবে সুৰক্ষিত নহয় কিন্তু চৰকাৰে নামানে দেখা যাওক কি হয় অনাগত সময়ত অসমৰ ৰাইজৰ কি হয় আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে কপিল শৰ্মাৰ ওপৰত বেষ্ট কমেডিয়ান কপিল শৰ্মাকটো আপোনালোকে নিশ্চয় চিনি পায় তেখেতৰ শ্ব' হয়তো আপোনালোকে টিভিত বা ফেচবুকত বা ইনষ্টাগ্ৰামত নিশ্চয় দেখা পাইছে দ্য কপিল শৰ্মা শ্ব' নামেৰে আছিলে এনেকুৱা ঢেৰ শ্ব' আছিলে দ্য কমেডি নাইট উইথ কপিল বুলি আছিলে তেখেতৰ কেইবাটাও শ্ব' আছিলে তো তেখেতৰ খুবেই ঘনিষ্ঠ হৈছে সলমান খানকো আপোনালোকে নিশ্চয় চিনি পায় তো সলমান খানক মৰাৰ ভাবুকি দিছিলে লৰেন্স বিষ্ণোই গেঙে মানে গেংষ্টাৰ লৰেন্স বিষ্ণোই গেঙে সলমান খানক মৃত্যুৰ ভাবুকি দিছিলে তো তাৰ পাছতেই এতিয়া সলমান খানকটো একো কৰিব পৰা নাই তাৰ পাছতেই এতিয়া কপিল শৰ্মাকো ভাবুকি দিছে যে সলমান খানৰ সৈতে যিসকল ঘনিষ্ঠ তো তেখেতকো হেনো মানে মাৰিব বুলি ভাবুকি প্ৰদান কৰিছে কপিল শৰ্মাক তো আজিৰ পৰা প্ৰায় একমাহমান পূৰ্বে কপিল শৰ্মাৰ এখন কেফেটো হামলা কৰিছিলে কিছু দুৰ্বৃত্তই এতিয়া কোনে হামলা কৰিছিলে সেয়া ধৰিব পৰা নাই কিন্তু কপিল শৰ্মালৈও এতিয়া লৰেন্স বিষ্ণোই গেঙৰ তৰফৰ পৰা ভাবুকি আহিছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে এজন 80 বছৰীয়া ককাৰ ওপৰত
80 বছৰীয়া ককাই প্ৰেমত পৰি প্ৰায় 9 কোটি টকা হেৰুৱালে। এই খবৰ ওলাইছে মুম্বাইৰ পৰা। অনলাইনতে মানে এগৰাকী যুৱতীৰ সৈতে প্ৰেমত পৰিলে। যুৱতীৰ সৈতে প্ৰেমত পৰি ককায়ে 80 বছৰ বয়সত 9 কোটি টকা হেৰুৱালে। বাপৰে বা 80 বছৰ বয়সত কি হ'বগে বাৰু? মানে এতিয়াও তেখেতৰ মানে মনত সেই ডেকাৰ ভাৱটো আছিলেই চাগে, যাৰ কাৰণে প্ৰেমত পৰি 9 কোটি টকা হেৰুৱালে। বাপেকে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ৰাহুল গান্ধীৰ ওপৰত। ৰাহুল গান্ধীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত এটা অভিযোগ আনিছে। ৰাহুল গান্ধীয়ে কৈছে ভোট চুৰি কৰি প্ৰধানমন্ত্ৰী হৈছে নৰেন্দ্ৰ মোদী। নিৰ্বাচন আয়োগে আমাক তথ্য দিয়ক, আমি প্ৰমাণ কৰি দিম। এয়া ৰাহুল গান্ধীৰ মন্তব্য। ৰাহুল গান্ধীয়ে এইটো কৈছে যে নৰেন্দ্ৰ মোদীয়ে 25খন আসনৰ ব্যৱধানত প্ৰধানমন্ত্ৰী হৈছে। সেই আসনকেইখনত বিজেপি 35,000 বা তাতকৈ কম ভোটত বিজয়ী হৈছে। বৰ্তমান নিৰ্বাচন আয়োগে আমাক ইলেক্ট্ৰনিক ভোটাৰ লিষ্ট দিয়ক, আমি প্ৰমাণ কৰি দিম যে দেশত ভোট চুৰি হৈছে। মানে ৰাহুল গান্ধীয়ে যেতিয়া নেকি ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টক নিৰ্বাচনৰ তথ্য বিচাৰিছিলে যে ক'ত কেনেকৈ কি ধৰণৰ নিৰ্বাচন হৈছে তাৰ ভিডিঅ' ফুটেজ লাগে, তো সেয়া নিৰ্বাচন আয়োগে নিদিলে। ক'লে যে আমাক ভোটাৰ লিষ্ট লাগে, তো কি কৰিলে নিৰ্বাচন আয়োগে বাপেকে এই ডাঙৰ এখন টেম্পুত ভৰাই ভোটাৰ লিষ্ট দি দিলে। তাৰপাছত ভোটাৰ লিষ্ট তেওঁলোকে পুনৰ নিৰীক্ষণ কৰিলে। কংগ্ৰেছে পুনৰ নিৰীক্ষণ কৰি গম পালে কিছু স্থানত মানে তেওঁলোকে কেৱল এটা লোকসভা সমষ্টিৰ তেওঁলোকে আপোনাৰ সেয়া ছাৰ্ভে কৰিছিলে। তো দেখা পাইছে ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টৰ ৰিপৰ্ট অনুসৰি এজন ব্যক্তিয়ে 80 বাৰকৈ ভোট দিছে। বৰ সাংঘাতিক কথা কিন্তু। আৰু য'ত নেকি তেনেকুৱা ভোট চুৰি হৈছে তাত ভেনো বিজেপিয়ে জয়লাভ কৰিছে। এতিয়া সেইবাবে ৰাহুল গান্ধীয়ে কৈছে যে আমাক ইলেক্ট্ৰনিক ডাটা দিয়ক, আমি 15 মিনিটত প্ৰমাণ কৰি দিম যে আমাৰ ভাৰতবৰ্ষত কিমান ভুৱা ভোটাৰ আছে আৰু নৰেন্দ্ৰ মোদীয়ে ভোট চুৰি কৰি তেখেতে নিৰ্বাচনত জয়লাভ হৈছে, সেয়াও প্ৰমাণ কৰি দিম বুলি ৰাহুল গান্ধীয়ে একদম মুকলিকৈ প্ৰত্যাহ্বান জনাইছে নিৰ্বাচন আয়োগক। আগবাইছে একেবাৰে শেষৰটো খবৰৰ ফালে। একেবাৰে শেষৰ খবৰটো ওলাইছে শৃংখল চলিহাৰ ওপৰত। যোৱাকালি এটা খবৰ ওলাইছিলে যে শৃংখল চলিহাক হেনো বীৰ লাচিত সেনাৰ পৰা সাময়িক বিশ্ৰাম দিয়া হৈছে। 8 ছেপ্টেম্বৰলৈ শৃংখল চলিহাৰ ওপৰত নিষেধাজ্ঞা জাৰি সামাজিক সংবাদ মাধ্যম সংগঠনৰ কাৰ্যসূচীৰ পৰা আঁতৰি থকাৰ নিৰ্দেশনা প্ৰদান কৰিছে বুলি যোৱাকালি এটা খবৰ ওলাই পৰিছে। পৰিয়ালৰ সৈতে শৃংখল চলিহাক সময় অতিবাহিত কৰাৰ পৰামৰ্শ, বিশ্ৰামৰ নিৰ্দেশনা বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্টু পানীফুকনৰ। এতিয়া কিছু লোকে কৈছে যে ৰন্টু পানীফুকনলৈ যেতিয়াই নেকি অখিল গগৈয়ে পত্ৰ প্ৰেৰণ কৰিলে তাৰ পাছতেই তেখেতক বিশ্ৰাম দিছে বুলি একাংশ লোকে কৈছে। তাৰপাছত আকৌ শৃংখল চলিহাই কৈছে যে মোক বিশ্ৰাম দিয়া হোৱা নাই, মই নিজেই বিশ্ৰাম লৈছোঁ, কাৰণ মোৰ সৰু এটা অস্ত্ৰোপচাৰ আছে, যাৰ কাৰণে মোক বৰ্তমান ৰেষ্টৰ প্ৰয়োজন। এতিয়া কোন সঁচা কোন মিছা নাজানো, কিন্তু মই এটাই কথাই ক'ম, যিমানকেইটা জাতীয় দল সংগঠন আছে আপোনালোকে যদি নিজৰ জাতিটোক বচাব বিচাৰে তেনেহ'লে সকলো একগোট হৈ কাম কৰক। আৰু লগতে আপোনালোকে কেৱল মিয়াৰ ওপৰত লাগি নাথাকিব, আপোনালোকে বাংলাদেশীৰ ওপৰত লাগক। মিয়াতকৈ কিন্তু কিছুমান এনেকুৱা জাতি আছে যিবিলাকে অসমীয়া জাতিটোক নিঃশেষ কৰি আছে। এনেকুৱা কিছুমান জাতি আছে, গতিকে তেওঁলোকৰ হৈ আপোনালোকে মাত মাতক, নহ'লে কিন্তু অসমীয়া জাতিটো অসমীয়া ভাষাটো নাথাকিবগৈ। আৰু যি কি নহওক আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানেই আছিলে। খবৰকেইটা জানি কেনে পালে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ লগ পোৱাৰ সাজলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।